আজি মই লিপষ্টিক লগোৱাৰ কাৰণে ইও লিপষ্টিক লগাম বুলি ক'লে তো লগাই দিলোঁ। কেনেকুৱা লাগিছে তাক চাইকো জনাই দিব। ধুনু লাগিছেনে? নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আৰু মোৰ ছোৱালী মেডিকেলত গৈ আছে। চেপন চাম্বাৰ বুলি কোৱা যায়, চেপন মেডিকেলত। ধুনু ছোৱালী বোকা আছে, জে আছে ন। খোজকাঢ়ি অঁ, মই আৰু মোৰ ছোৱালী গা বিয়া, তাৰ বাবে 1 মাহে হ'ব গা বিয়া হৈ থকা। যিহেতু আমি দুটা ঘৰতে সোমাই আছিলোঁ আৰু কিন্তু ছোৱালীৰ গা ভাল হ'ব নামেই নাই লোৱা, লগতে মোৰো। তাৰ বাবে এবাৰ দেখাই আহি ল'ম। যিহেতু দেখালেও মেডিচিনকেইটা আমি ফুলি নাখাওঁ, তাৰ বাবে কেইদিনমান আজি চাই লওঁ, কালি চাই লওঁ, এনেকুৱা কৰি আছিলোঁ। কিন্তু গাটো বেছিহে বেয়া হৈ আছে। তাৰ বাবে আমি আজি গৈ মেডিকেল দেখায়ে ল'ম। গম পাওঁ গৈ একো ৰিজাল্টটো নাপাম। জাষ্ট কেইটামান দৰৱ, গভৰ্ণমেণ্ট মেডিকেলত আৰু কি পাম আৰু কেইটামান দৰৱ, যিহেতু খাই চাম। ভাল হয় যদি ভাল হয়, ভাল নহয় যদি আকৌ সেই পৰি থাকিম। গতিকে আপোনালোকে চাই থাকিব, কি দৰৱ দিছে এইবিলাক দেখাম আৰু কি হৈছে। ধুনুমা এটাচোন কি হৈছে কৈ দে। বুবু হৈছে ন। আজি মই লিপষ্টিক লগোৱাৰ কাৰণে ইও লিপষ্টিক লগাম বুলি ক'লে তো লগাই দিলোঁ। কেনেকুৱা লাগিছে তাক চাইকো জনাই দিব। ধুনু লাগিছেনে? তোমাৰ কাণ ফুলি? কাণ ফুটোৱা নাই নহয়। কাণ ফুটা নাই, কাণ ফুটাবি? ঠিক আছে, মই পিছত পেহী কৈ কাণ ফুটাই দিম দেই। অঁ, কি কিনিম? ঠিক আছে। চবকে হেল্ল' কৈ দে। লাভ ইউ। ভালে ভালে থাকিবি। মই বুবু হৈছোঁ, ডক্টৰ গৈছোঁ কৈ দে। বুবু হৈছোঁ। মোৰ ছোৱালী কথা ক'ব ভালদৰে নোৱাৰে, তাৰ বাবে শিকাই দিছোঁ। আৰু আগলৈকে চাই থাকিব। আমি ৰাস্তা ভাল নহয়, তাৰ বাবে খোজকাঢ়িম। চাওঁ, মই ভাবিছোঁ এইটো কাটিছে বুলি ভাবিছিলোঁ, কিন্তু নহয়। একচুৱেলি এইটো উঘাৰি গ'ল, মানে বতাহ আহি। এইটো চাওঁ, আপোনালোকে চাব পাৰে। ৰাস্তা ব্লক হৈছিলে, তাৰ বাবে কিছুমান দাইলখিনি কাটি দিলে ছোৱালীজনী। সেইটো চাই জীৱনত সেনেকুৱা লাগে, নিজকে বেছি একেবাৰে ওখ বা নিজে একেবাৰে ওপৰত উঠি গৈছে, তেনেকৈ কেতিয়াও ঘমন হ'ব নালাগে। কাৰণ এবাৰ ধুমুহা বতাহ আহিলে তাৰ গেৰেণ্টি নাথাকে। জীৱনত যদি এবাৰ ধুমুহা বতাহ আহি যায়, তেতিয়াহ'লে আদাৰ পৰাও নাভাঙে গছ, একেবাৰে গুৰৰ পৰা উঠাই দিয়ে। তো তেনেকৈ আমাৰ মানুহৰ জীৱনতো হয়। যদি কেতিয়াবা তেনেকৈ আমি নিজকে বহুত প্ৰাউড ফিল কৰিম, অহংকাৰ কৰিম, তেতিয়াহ'লে সেইদিন বেছি নাই আৰু আমাক উঠাই দিবলৈ, মানে ধুমুহা বতাহ। আমি এতিয়া মেডিকেলৰ পৰা ওলাইছোঁ আৰু ছোৱালীৰ গা বেয়া, পেট বিষাইছে বুলি কৈছে। গতিকে এতিয়া আমি হৈ গ'ল, এতিয়া আমি গৈছোঁ ঘৰ। এতিয়া আমি ৰিক্সাত বহিলোঁ এতিয়া ঘৰ যাবলৈ। আমাৰ আমি ফাইনেলি ঘৰ আহি পালোঁ। আৰু ঘৰ আহি এতিয়া বেটিক টিভি চাব দিলোঁ। গতিকে তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ছোৱালীৰ লগত আছিলে, ছোৱালীক চাবলগীয়া হৈছে। ডক্টৰটো নাপালোঁ আমি, কিন্তু তাত দাদাহঁতে, চিনাকি দাদাহঁতে আছিলে দৰৱ দিয়াবিলাক, ইহঁতৰ পৰা লিখাই লৈ মেলি দৰৱ লৈ আনিছোঁ।
চাওঁ কেইদিনমান খুৱাই লওঁ যদি ভাল নহয় তেতিয়াহ'লে প্ৰাইভেটত যাব লাগিব যিহেতু গভৰ্ণমেণ্ট ভাল নহয় তেতিয়াহ'লে প্ৰাইভেটত যাব লাগিব যিহেতু গভৰ্ণমেণ্টৰ ডক্টৰ এভেইলেবল নাথাকে আৰু স্পেচিয়েলি বিশেষকৈ বেবী ডক্টৰ হ'লে মানে বেবীবিলাকৰ কাৰণে বেবী ডক্টৰ হ'লে বহুত ভাল হয় তো গতিকে চাই ল'ম আজিকালি দৰৱ খুৱাই ল'ম আৰু তাৰপিছত বেবী ডক্টৰত লৈ যাম তো আজিৰ কাৰণে ব্লগ ইয়াতে সামৰিছোঁ